নিশ্চয়কৈ ৰাজদীপ চাওক এগৰাকী লোকক কিমান ভাল পালে তেওঁৰ সমাধি ক্ষেত্ৰ মন্দিৰলৈ ৰূপান্তৰিত হ'ব পাৰে সোণাপুৰৰ এইটো স্থানলৈ আহিলে অনুমান কৰিব পাৰি। আমি বিগত 30টা দিনত দৃশ্যাংশসমূহ দেখুৱাই গৈছিলোঁ। এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছিল। তীৰ্থস্থানলৈ পৰিৱৰ্তন হৈছিল এই সমাধি ক্ষেত্ৰ। আমি পোনপটীয়া দৃশ্য এতিয়াও দেখুৱাম। মৃন্ময় আছে, মৃন্ময় দেখুৱাব যে এক প্ৰকাৰ লোকাৰণ্য। কেওফালে মানুহ আৰু মানুহ দেখিব। এফালে হৰিনামৰ ধ্বনি আৰু আনফালে ধূপ চাকি জ্বলাই বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে জুবিন গাৰ্গৰ এই ক্ষেত্ৰত সেৱা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। ভাগৱত পাঠ এফালে চলি আছে। আমি ভাগৱত পাঠৰ দৃশ্যাংশ কিছু দেখুৱাবলৈ যত্ন কৰিম। পুৱাৰ পৰা অহৰহ যি এই নাম প্ৰসংগ চলি আছে। বিভিন্ন প্ৰান্তৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন প্ৰান্তৰ অনুৰাগী গুণমুগ্ধসকল আহিছে। আহি এই জুবিন ক্ষেত্ৰত সকলোৱে এক প্ৰকাৰ সেৱা অৰ্চনা কৰিছে, পুষ্পাঞ্জলি অৰ্পণ কৰিছে। জুবিন দাই ভাল পোৱা যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ এই ক্ষেত্ৰত অৰ্পণ কৰি ইয়াৰ পৰা উভতি গৈছে। আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ পুৱাৰ ভাগৰ পৰা। এইখিনি মুহূৰ্ততো দৃশ্যাংশসমূহ দেখুৱাইছোঁ যে কি ধৰণৰ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। সোণাপুৰৰ এইটো স্থানৰ আকাশ বতাহত কেৱল হৰিনামৰ ধ্বনি আৰু হৰিনামৰ ধ্বনিৰে গুঞ্জৰিত হোৱা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ যে এইসকল নাম প্ৰসংগ তেওঁলোকে কৰি আছে। বিভিন্ন প্ৰান্তৰ পৰা এইসকল আয়তী তাৰ সমান্তৰালভাৱে পুৰুষসকল আহিছে, জ্যেষ্ঠসকল আহিছে আৰু প্ৰত্যেকগৰাকী লোকেই নাম প্ৰসংগ কৰি থকা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশসমূহ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। পুৱাৰ ভাগৰ পৰা এইসমূহ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু আজি যিহেতু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে, বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। তাৰ সমান্তৰালভাৱে নাম প্ৰসংগ চলি আছে। নাম প্ৰসংগৰ মাজলৈ যাম। আমি নাম প্ৰসংগ কিছু দেখুৱাবলৈ যত্ন কৰিম। ভাগৱত পাঠ চলি আছে এইখিনি মুহূৰ্তত। ভকতসকলে ভাগৱত পাঠ কৰি থকা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাইছোঁ যে জুবিন গাৰ্গৰ ছবি আলোকচিত্ৰ সন্মুখত লৈ ভাগৱত পাঠ কৰি থকা পৰিলক্ষিত হৈছে। আৰু এই ভাগৱত পাঠত অংশ লৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা জুবিন অনুৰাগীসকলে। আৰু এয়া হৈছে ভকতৰ মুখত ন্যায়ৰ দাবী। কেওফালে কেৱল ন্যায়, জাষ্টিছ ফৰ জুবিন গাৰ্গ, আৰু আজিও ভকতৰ মুখত এই ধৰণে দেখিবলৈ পোৱা গৈছে ন্যায়ৰ প্ৰসংগ। আমি অকণমান কথা পাতিম। ভকতসকল আছে। আপোনালোক ভকত আৰু আপোনালোকৰ মুখতো আজি ন্যায়ৰ প্ৰসংগ। নাম কীৰ্তন কৰিছে, নাম কীৰ্তন কৰি আজি পুনৰবাৰ ন্যায়ৰ দাবী কৰিছে। হয় প্ৰভু, মানে কি বুলি ক'ম, আজি আমি জুবিন ক্ষেত্ৰ নহয়, জুবিনৰ তীৰ্থস্থানত পৰিণত হৈছে। আজি এমাহ পূৰ্তি উপলক্ষে যি আমি সকলোৱে একত্ৰিত হৈ ইয়াতে আৰম্ভণিৰ পৰা কীৰ্তন পাঠ কৰিলোঁ, গীতা পাঠ কৰিলোঁ, আজি ভাগৱত পাঠ কৰা হ'ল। প্ৰভু, ইয়াতে আমাক সঁচাকৈ ন্যায় লাগিবই। এই ন্যায়ৰ অধিকাৰ আইনে দিব। আইনৰ ওচৰত আমি আস্থা ৰখাটো ভাল হ'ব। গতিকেনো কি ক'ম, কিন্তু আমি বহুত দুখত আছোঁ সকলোৱে। আমি এই অঞ্চলৰে বাসিন্দা। আমি এই অঞ্চলত আমাৰ এই তীৰ্থস্থানখন প্ৰভু ভগৱন্তৰ তীৰ্থস্থান হিচাপে ইয়াত চৰকাৰেও ইয়াত দিলে আমি নথৈ আনন্দিত হৈছোঁ। আৰু এই ক্ষেত্ৰখন সদায় এনেকৈ থাকক। সকলো ভক্তসকলে এই সেৱা পূজা কৰক, তেওঁৰ চৰণত পৰি সেৱাভাগ ধৰক, আৰু তেওঁৰ জুবিনৰ আত্মা যেন চিৰ সদ্গতি বৈকুণ্ঠত লাভ কৰক, এইখিনিয়ে কামনা কৰিছোঁ আমি ভকতভাৱে। নিশ্চয় আজি আপোনালোকে ইয়াৰ পৰাই ন্যায়ৰ দাবী কৰিছে। ন্যায় লাগিবই। হয়, ন্যায় লাগিবই। আমাক যিকোনো প্ৰকাৰ হ'লেও ন্যায় লাগিব। আমাৰ যাতে জুবিন দায়ে ন্যায় পাওক আৰু ৰাইজৰ সকলোৰে তাৰমানে এই কৰ্মবিলাক যাতে আগবাঢ়ি যাব পাৰে, আৰু ইয়াকে কৈ মই এইখিনি সামৰিছোঁ। নিশ্চয় ভকতসকল তেওঁলোকে নাম প্ৰসংগ কৰিছে, গীতা পাঠ কৰিছে, আৰু তাৰ মাজতে তেওঁলোকে ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিছে। এয়াই হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা ভালপোৱা, অপাৰ ভালপোৱা। আৰু তাৰ বাবে এই ধৰণে আজি লক্ষ লক্ষ ভকত ওলাই আহিছে, একত্ৰিতভাৱে সকলোৱে নাম প্ৰসংগ কৰিছে।